প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো USTMৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা আজি এটা বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে USTMৰ পৰা যি সকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত পাছ কৰিছে সেই সকল ছাত্ৰ ছাত্ৰীয়ে অসম চৰকাৰৰ চাকৰি লাভ কৰিবলৈ সক্ষম নহব ইয়াক লৈ ৰাজ্যত অতি শীঘ্ৰে নতুন আইন অহাৰ সম্ভাৱনা আছে কেৱল কিমানেই নহয় মুখ্যমন্ত্ৰীয়ে কৈছে USTMৰ তৰফৰ পৰা অসমৰ জনতা আৰু অসমৰ মুখ্যমন্ত্ৰীক চ্যালেঞ্জ কৰা হৈছে টাইম এট বিগ ব্ৰেকিং জনাই আছো ডাঙৰ খবৰ USTMৰ পৰা পাছ কৰা লৰা ছোৱালীয়ে নাপাব অসমত চৰকাৰী চাকৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা ডাঙৰ মন্তব্য কৰা হৈছে আন ৰাজ্যৰ প্ৰমাণপত্ৰ লৈ অসমত চৰকাৰী চাকৰি বা অসমত চাকৰি কৰিব নোৱাৰিব আৰু ইয়াক লৈ ৰাজ্যত অতি শীঘ্ৰেই আইন অহাৰ সম্ভাৱনা আছে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বহিৰাজ্যৰ বিশ্ববিদ্যালয়ৰ বাবে চাকৰি পোৱাত অসুবিধা পাইছে আৰু ইয়াৰ বাবে চৰকাৰে বিশেষভাৱে ব্যৱস্থা গ্ৰহণ কৰিব USTMৰ পৰা পাছ কৰা লৰা ছোৱালীয়ে অসমত চাকৰি বিচাৰিলে আৰু এটা পৰীক্ষা দিব লাগিব শীঘ্ৰে অসমত আহি আছে শৈক্ষিক প্ৰতিষ্ঠানৰ বাবে নতুন আইন মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা যে স্পষ্ট কৰি দিয়া হৈছে USTMে চ্যালেঞ্জ দিছে আৰু সেই চ্যালেঞ্জ গ্ৰহণ কৰা হৈছে কোনো বিশ্ববিদ্যালয় বা শৈক্ষিক প্ৰতিষ্ঠান খোলাৰ আগতে এতিয়াৰে পৰা আৰক্ষীৰ অনুমতি ল'ব লাগিব মুখ্যমন্ত্ৰীয়ে লগতে কৈছে যে USTMত চলি থকা পাহাৰ খননৰ ফলতে গুৱাহাটীত বানপানী বৃদ্ধি পাইছে আৰু ইয়াৰ বিৰুদ্ধে কোনো বেচৰকাৰী সংস্থা বা ব্যক্তিয়ে গ্ৰীণ ট্ৰিবিউনেলত যাব পাৰে আৰু গ্ৰীণ ট্ৰিবিউনেলত গৈ তেওঁলোকে গোচৰ ৰুজু কৰিব পাৰে জোৰাবাটৰ বানপানীক লৈ অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে এক্সপাৰ্ট কমিটি গঠন কৰিব মেঘালয়ৰ পৰা নামি অহা পানীয়ে কিদৰে বানৰ সৃষ্টি কৰিছে বা নাই কৰা ইয়াৰ ওপৰত অধ্যয়ন কৰা হ'ব অসমৰ একাংশ ৰাজনৈতিক নেতাই USTMক ৰক্ষা কৰাত উঠি পৰি লাগিছে কিন্তু মেঘালয় চৰকাৰে USTMত বসুৱা নাই বা USTMক ৰক্ষা কৰা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰি কৈছে যে বান সমস্যা সমাধানৰ বাবে মেঘালয় চৰকাৰে গুৰুত্ব দিছে কিন্তু অসমৰ একাংশ ৰাজনৈতিক দলে USTMক ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিছে গুৱাহাটীত বানপানী সৃষ্টি কৰাৰ বাবে USTMৰ ওপৰত মোৰ খং বেছি বুলি কৈছে কিয়নো কৈছে গুৱাহাটীত যি কৃত্ৰিম বানৰ সৃষ্টি হৈছে জোৰাবাটৰ পৰা আৰম্ভ কৰি তাৰ অন্তৰালত USTMৰ পাহাৰ খনন আছে USTMে এখন হাস্পতাল খুলিছে য'ত এজনো ৰোগী নাই মুখ্যমন্ত্ৰীৰ মন্তব্য USTMে মেডিকেল কলেজ খুলি GMCHক ধ্বংস কৰাৰ পৰিকল্পনাত লাগি পৰিছে বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে তেওঁ কৈছে অসমৰ ছাত্ৰ ছাত্ৰীয়ে USTMত কিয় যাব লাগে অসমৰ বিশ্ববিদ্যালয়ত পঢ়ক অসমৰ কলেজত পঢ়ক প্ৰয়োজনত গুৱাহাটী বিশ্ববিদ্যালয়তো আসনৰ সংখ্যা বৃদ্ধি কৰি দিয়া হ'ব কিন্তু USTMত গৈ ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰিব নালাগে USTMে হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ জনতাক চ্যালেঞ্জ কৰিছে অসমৰ ৰাইজে নিৰ্বাচিত কৰা মুখ্যমন্ত্ৰীক USTMৰ তৰফৰ পৰা চ্যালেঞ্জ কৰা হৈছে আৰু এই চ্যালেঞ্জৰ প্ৰত্যুত্তৰ দিয়া হ'ব মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা স্পষ্টভাৱে কৈছে যে USTMৰ বাবে গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি হৈছে আৰু USTMৰ পৰা পাছ কৰা লৰা ছোৱালীয়ে অসমত চৰকাৰী চাকৰি লাভ কৰিবলৈ বা অসমত চৰকাৰী চাকৰি পাবলৈ সক্ষম নহব এক্সক্লুসিভ মন্তব্য আহি পৰিছে মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো আমি ডাইভাৰ্ট কৰিব পাৰো হিলখাকু আৰু দীপৰ বিললৈকে সেইকাৰণে নেদাৰলেণ্ডৰ এটা বিশেষজ্ঞ কমিটিক ইয়াত কাম দিয়া হৈছে লগত IIT ৰুৰকি আৰু IIT গুৱাহাটীকো আমি এই কামটো দিম 3 বছৰৰ ভিতৰত এটা আমি পৰিকল্পনা কৰিম মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই যিটো জোৰাবাটৰ পৰা পানী আহিছে সেই বিষয়টো তেখেতে অত্যন্ত গুৰুত্ব দি মেঘালয় আৰু অসম চৰকাৰৰ মাজত যৌথ কমিটি এখন কৰাৰো প্ৰস্তাৱ দিছে গতিকে মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক নিজে ফোন কৰিছে যে যদি জোৰাবাটৰ কাৰণে গুৱাহাটীত পানী হৈছে ময়ো চিন্তনীয় গতিকে আমি দুইখন চৰকাৰে মিলি একেলগে এটা এক্সপাৰ্ট কমিটি কৰিব পাৰো নেকি তেতিয়া আমি কৈছো যে ঠিক আছে আমিও দুজন ইঞ্জিনিয়াৰ দিম আপুনিও দুজন ইঞ্জিনিয়াৰ দিয়ক বা পলিটিকেল লেভেলত গতিকে মেঘালয় আৰু অসম চৰকাৰৰ মাজতো জোৰাবাটৰ পৰা পানী যাতে নামি নাহে তাৰ কাৰণে পলিটিকেলিও আমি কিছু আগবাঢ়িছো আৰু তেখেতেও ডিনাই কৰা নাই তেওঁ কৈছে যে দাদা এইটো হ'ব পাৰে নহ'ব পাৰে আমি পৰীক্ষা কৰোঁ আৰু এটা এক্সপাৰ্ট কমিটি কৰক তাত মেঘালয় চৰকাৰো থাকক অসম চৰকাৰো থাকক গতিকে আমি যোৱা এমাহত যিখিনি ইস্যু কৰিলোঁ তাৰ কাৰণে আজি আমাৰ লাভ হৈছে যে মেঘালয় চৰকাৰো এতিয়া আগবাঢ়ি আহিছে সমস্যাটো সমাধানৰ কাৰণে যদি অসমৰ বহুত পলিটিক্যাল লিডাৰে USTMক বচাব লাগি গ'ল মেঘালয় চৰকাৰেতো USTMক বচোৱা নাই
মেঘালয় চৰকাৰে মোক কৈছে যে দুটা এক্সপাৰ্ট কমিটি আমি কৰি লওঁ, আপোনালোকৰ মানুহ আমাৰ মানুহ জইণ্ট এক্সপাৰ্ট কমিটি কৰোঁ। অসমৰ মানুহে USTMক বচাব ইমান লাগি গ'ল, কিন্তু মেঘালয় চৰকাৰেতো বচাব লাগি যোৱা নাই। এতিয়া আমি আৰু এটা আলোচনা কৰি আছোঁ যে USTMত পাছ কৰা ল'ৰা ছোৱালীয়ে যাতে অসমৰ চাকৰি পৰীক্ষাত চাকৰি এডভাৰটাইজত যোগদান কৰিব, কাৰণ বেলেগ ষ্টেটৰ চাৰ্টিফিকেট। গতিকে আমাৰ গুৱাহাটী ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ল'ৰাবিলাকে তাৰ কাৰণে চাফাৰ কৰি আছে। সেইকাৰণে তাকো মই লিগেল ডিপাৰ্টমেণ্টক এক্সাম ল'ব দিছোঁ যে USTMত পাছ কৰা ল'ৰা ছোৱালীয়ে অসমত যদি চাকৰি বিচাৰে, অসমত মেডিকেল বিচাৰে, ইয়াত আৰু এটা পৰীক্ষা দিব লাগিব। তাৰ গোটেই মানে অকল USTM বুলি নহয়, পশ্চিমবংগ, কৰ্ণাটক, মহাৰাষ্ট্ৰ চব বাহিৰা ইউনিভাৰ্চিটি, কিন্তু USTMৰ ওপৰত মোৰ খংটো অলপ বেছি, কাৰণ তেওঁলোকে পানী পেলাই আছে আমালৈকে। এখন মেডিকেল কলেজ বনাই আছে, এটাও পেচেণ্ট নাই, তাত এখন মেডিকেল কলেজ খুলিব। পেচেণ্ট থাকা বুলি নেশ্যনেল মেডিকেল কাউন্সিলৰ যোনদিনা ইনস্পেকশ্যন আহিছে, সিদিনাখন জোৰ কৰি পেচেণ্ট ভৰাই লৈছে, এতিয়া পেচেণ্ট নাই। আৰু তাতে মেডিকেল কলেজখন খোলাৰ দিনাখনে গুৱাহাটী মেডিকেল কলেজখন ধ্বংসৰ কামত লাগি যাব। নহয়, সকলো ক্ষেত্ৰতে BA MA অসমীয়া ল'ৰা পঢ়িব নালাগে নহয় তাতে। আমাৰ ইয়াতো পৰ্যাপ্ত চিট আছে, তাতে কিয় পঢ়িব লাগে? তাতে পইচা দি পঢ়িব, ইয়াত বিনা পইচাত পঢ়িব। লাগিলে গুৱাহাটী ইউনিভাৰ্চিটিত মই চিট অলপ বঢ়াই দিম। গতিকে মানে USTMে আমাক যিটো চেলেঞ্জ দিছে, সেইটো মনত ৰাখক যে হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ দিছে, অসমৰ ৰাইজক চেলেঞ্জ দিছে, অসমৰ ৰাইজে নিৰ্বাচিত কৰা মুখ্যমন্ত্ৰী এজনক চেলেঞ্জ দিছে। গতিকে ময়ো যি কৰিব লাগে লাহে লাহে শ্ল' পয়জনত ময়ো কৰি থাকিম। চেণ্ট্ৰেল ইউনিভাৰ্চিটি সেইখন, নেহুটো চেণ্ট্ৰেল ইউনিভাৰ্চিটি নহয়। চেণ্ট্ৰেল গভৰ্ণমেণ্টকতো আপুনিও টেক্স দিয়ে, ময়ো টেক্স দিওঁ। ইনকাম টেক্স যিমান দিওঁ সেইটোতো চেণ্ট্ৰেল গভৰ্ণমেণ্টতে যায়। গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইনষ্টিটিউশ্যনৰ ওপৰত চবৰে অধিকাৰ। গুৱাহাটী IIT, তেজপুৰ ইউনিভাৰ্চিটিত মেঘালয় মণিপুৰৰ ষ্টুডেণ্ট আহে, আমিতো বাধা নিদিওঁ, আমিতো ৱেলকাম কৰোঁ। কিন্তু USTMটো এইটো এটা স্কেম হয়। মানে মোকতো এতিয়া তাতে বহুত মানুহে, মই ভিতৰত সোমাব খোজা নাই, বহুত মানুহে মোক হোৱাটছআপ কৰি আছে, ইটোৰ কোৱালিফিকেশ্যন নাই, সিটোৰ নাই। মই সোমাব খোজা নাই, যিহেতু এখন আমাৰ ষ্টেটৰ নহয়। মেঘালয়ৰ পানীটো কেনেকৈ আমি ডাইভাৰ্ট কৰিব পাৰোঁ শিলখাকু আৰু দীপৰ বিললৈকে, সেইকাৰণে নেদাৰলেণ্ডৰ এটা বিশেষজ্ঞ কমিটিক ইয়াত কাম দিয়া হৈছে। লগত IIT ৰুৰকি আৰু IIT গুৱাহাটীকো আমি এই কামটো দিম। 3 বছৰৰ ভিতৰত এটা আমি পৰিকল্পনা কৰিম। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই যিটো যোৰাবাটৰ পৰা পানী আহিছে, সেই বিষয়টো তেখেতে অত্যন্ত গুৰুত্ব দি মেঘালয় আৰু অসম চৰকাৰৰ মাজত যৌথ কমিটি এখন কৰাৰো প্ৰস্তাৱ দিছে। গতিকে মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক নিজে ফোন কৰিছে যে যদি যোৰাবাটৰ কাৰণে গুৱাহাটীত পানী হৈছে, ময়ো চিন্তনীয়। গতিকে আমি দুইখন চৰকাৰে মিলি একেলগে এটা এক্সপাৰ্ট কমিটি কৰিব পাৰোঁ নেকি? তেতিয়া আমি কৈছোঁ যে ঠিক আছে, আমিও 2জন ইঞ্জিনিয়াৰ দিম, আপুনিও 2জন ইঞ্জিনিয়াৰ দিয়ক, বা পলিটিকেল লেভেলত। গতিকে মেঘালয় আৰু অসম চৰকাৰৰ মাজতো যোৰাবাটৰ পৰা পানী যাতে নামি নাহে, তাৰ কাৰণে পলিটিকেলিও আমি কিছু আগবাঢ়িছোঁ। আৰু তেখেতেও ডিনাই কৰা নাই, তেওঁ কৈছে যে দাদা এইটো হ'ব পাৰে, নহ'ব পাৰে, আমি পৰীক্ষা কৰোঁ আৰু এটা এক্সপাৰ্ট কমিটি কৰক, তাত মেঘালয় চৰকাৰো থাকক, অসম চৰকাৰো থাকক। গতিকে আমি যোৱা এমাহত যিখিনি ইছ্যু কৰিলোঁ, তাৰ কাৰণে আজি আমাৰ লাভ হৈছে যে মেঘালয় চৰকাৰো এতিয়া আগবাঢ়ি আহিছে সমস্যাটো সমাধানৰ কাৰণে। যদিও অসমৰ বহুত পলিটিকেল লিডাৰে USTMক বচাব লাগি গ'ল, মেঘালয় চৰকাৰেতো USTMক বচোৱা নাই। মেঘালয় চৰকাৰে মোক কৈছে যে দুটা এক্সপাৰ্ট কমিটি আমি কৰি লওঁ, আপোনালোকৰ মানুহ আমাৰ মানুহ জইণ্ট এক্সপাৰ্ট কমিটি কৰোঁ। অসমৰ মানুহে USTMক বচাব ইমান লাগি গ'ল, কিন্তু মেঘালয় চৰকাৰেতো বচাব লাগি যোৱা নাই। এতিয়া আমি আৰু এটা আলোচনা কৰি আছোঁ যে USTMত পাছ কৰা ল'ৰা ছোৱালীয়ে যাতে অসমৰ চাকৰি পৰীক্ষাত চাকৰি এডভাৰটাইজত যোগদান কৰিব, কাৰণ বেলেগ ষ্টেটৰ চাৰ্টিফিকেট। গতিকে আমাৰ গুৱাহাটী ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ল'ৰাবিলাকে তাৰ কাৰণে চাফাৰ কৰি আছে। সেইকাৰণে তাকো মই লিগেল ডিপাৰ্টমেণ্টক এক্সাম